পৰৱৰ্তী খবৰ অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ স্থান পৰিদৰ্শন 31 জানুৱাৰীত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব বাৰ্ষিক অধিৱেশন আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ নেতৃত্বত এটা দলে পৰিদৰ্শন কৰে স্থান অধিৱেশনৰ কামকাজ ত্বৰান্বিত কৰিবলৈ আহ্বান জনায় দেৱজিৎ বৰাই ইতিমধ্যে গঠন কৰা হৈছে 42খন উপসমিতি অসম সাহিত্যসভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন অধিৱেশন এইবাৰ 31 জানুৱাৰী 1-2-3 ফেব্ৰুৱাৰী শংকৰদেৱ কলাক্ষেত্ৰত পঞ্চমবীৰ পঞ্চৰত্ন শতদল সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত হ'ব আৰু এইবেলি অসম সাহিত্যসভাৰ বিগত অনুষ্ঠানবিলাকতকৈ কিছুমান ব্যতিক্ৰম অনুষ্ঠান আমি সংযোগ কৰিছোঁ বিশেষকৈ আমাৰ সাহিত্যৰ ক্ষেত্ৰত দেখা যায় যে নৱপ্ৰজন্ম সাহিত্যৰ দিশত আগ্ৰহী নহয় এইখিনি কথাকে আমি আগত ৰাখি এইবেলি 27 তাৰিখৰ পৰা আমি গ্ৰন্থমেলা অনুষ্ঠিত কৰিছোঁ পৰৱৰ্তী খবৰ অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ স্থান পৰিদৰ্শন 31 জানুৱাৰীত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব বাৰ্ষিক অধিৱেশন আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ নেতৃত্বত এটা দলে পৰিদৰ্শন কৰে স্থান অধিৱেশনৰ কামকাজ ত্বৰান্বিত কৰিবলৈ আহ্বান জনায় দেৱজিৎ বৰাই ইতিমধ্যে গঠন কৰা হৈছে 42খন উপসমিতি অসম সাহিত্যসভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন অধিৱেশন এইবাৰ 31 জানুৱাৰী 1-2-3 ফেব্ৰুৱাৰী শংকৰদেৱ কলাক্ষেত্ৰত পঞ্চমবীৰ পঞ্চৰত্ন শতদল সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত হ'ব আৰু এইবেলি অসম সাহিত্যসভাৰ বিগত অনুষ্ঠানবিলাকতকৈ কিছুমান ব্যতিক্ৰম অনুষ্ঠান আমি সংযোগ কৰিছোঁ বিশেষকৈ আমাৰ সাহিত্যৰ ক্ষেত্ৰত দেখা যায় যে নৱপ্ৰজন্ম সাহিত্যৰ দিশত আগ্ৰহী নহয় এইখিনি কথাকে আমি আগত ৰাখি এইবেলি 27 তাৰিখৰ পৰা আমি গ্ৰন্থমেলা অনুষ্ঠিত কৰিছোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা